এই হেমন্ত বিশ্ব শৰ্মা আৰু তেওঁ সংগপংগবিলাকে এই এনেকুৱা ধৰণৰ কথাবিলাকে কয়, ডাঙৰ ডাঙৰ ঢোল বজায়, নিজকে বাঘ বুলি ভাবে। আচলতে বাঘ নে মেকুৰী তেওঁ গম পাব। গতিকে মই এটা কথাই কওঁ, এতিয়া জেনজিৰ যুগ, গতিকে আমি যুৱ প্ৰজন্মৰ হৈ আগবাঢ়ি আহিছোঁ আৰু এইবাৰ যুৱ প্ৰজন্মক ছাপোৰ্ট কৰিব, ৰাইজেও আঁকোৱালি লৈছে আৰু আমিও। যুৱ প্ৰজন্মহে কাম কৰিব পাৰিব। আপুনি যেতিয়া যুৱ থাকিব তেতিয়া 10 ঘণ্টা 15 ঘণ্টা কাম কৰিলে আপুনি ভাগৰি নাযাব, 20 ঘণ্টা কাম কৰিলে ভাগৰি নাযাব। কিন্তু এই বৃদ্ধ এজনে 1 ঘণ্টা কাম কৰাৰ পিছত মোৰ কঁকালৰ বিষ উঠিছে, অলপ মই ৰখি দিছোঁ তেতিয়াহ'লে ৰাইজৰ উন্নতি নহ'ব। ৰাইজৰ যদি উন্নতি কৰিব লাগে তেতিয়াহ'লে যুৱকক আগুৱাই দিব লাগিব। আৰু যিহেতুকে জেনজিৰ যুগ আৰু এইবাৰ জেনজিৰ জয় হ'ব। আমাৰ মাননীয় সভাপতি ডাঙৰীয়া এই ক্ষেত্ৰত খুব পৰিপক্ক, কোনটো চিট এৰিব লাগে, কোনটো চিট ধৰিব লাগে তেওঁ ভালকৈ জানে। আৰু মানস সমষ্টিত আমাৰ যি আন্তৰ্গাঁথনি, আমাৰ আন্তৰ্গাঁথনি ভেটি খুব মজবুত। আমাৰ ইয়াত ডিষ্ট্ৰিক্ট কমিটি আছে, আমাৰ ইয়াত ব্লক কমিটি আছে, আমাৰ ইয়াত মণ্ডল কমিটি আছে, আমাৰ ইয়াত বুথ কমিটি আছে, আমাৰ প্ৰতিটো বুথতে BLO আছে। গতিকে মই নাভাবোঁ কোনোবা এজন দলৰ যদি ইয়াত ভেটি ইমান শকত বুলি ইমান মজবুত বুলি আপুনি যিটো কথা কৈছে যে তেওঁলোকৰ ভেটি কিমান মজবুত তেওঁলোকে জানিব। আৰু তেওঁলোকৰ যি লিডাৰ আছে তেওঁলোকে ভালকৈ জানিব আৰু তেওঁলোকেও এইটো চালি জাৰি চোৱাটো উচিত যে তেওঁলোকৰ ভেটি কিমান মজবুত আৰু আমাৰ ভেটি কিমান মজবুত। গতিকে এইটো এটা আলোচনা চলি আছে ওপৰ মহলত, আমাৰ হাইকমাণ্ড আছে, হাইকমাণ্ডে এইটো নিশ্চয় সিদ্ধান্ত ল'ব, ইয়াত উচিত সিদ্ধান্ত ল'ব। আৰু মোৰ বিশ্বাস আছে এইবাৰ আমি কংগ্ৰেছে ইয়াত খেলিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।